হেল্ল' নমস্কাৰ ৱেলকাম টু মাই চেনেল চেল্ফ লাৰ্ণাৰ। আজি আমি এইচএছ ছেকেণ্ড ইয়াৰৰ ভাৱবাদ আইডিয়ালিজমৰ বিষয়ে পঢ়িম। তোমালোকে কিতাপখন চাই থাকিবা। ইন্ট্ৰডাকশ্যন কৰি দিওঁ। ভাৱবাদ মানে হ'ল এটা মতবাদ। কি মতবাদ? যেনে বিষয়বস্তুৰ উপলব্ধি হৈছে জ্ঞান। জ্ঞাতা মানে যিজনে জ্ঞান ল'ব বিচাৰে আৰু জ্ঞানৰ বিষয়বস্তু মানে যি বস্তুৰ জ্ঞান লয় সেইটো জ্ঞানৰ বিষয়বস্তু মাজৰ সম্পৰ্কই হৈছে জ্ঞান। মানে আমি কিবা এটা বস্তু জানিব বিচাৰিলে আমি হ'লোঁ জ্ঞাতা আৰু যিটো বস্তুৰ বিষয়ে জানিব বিচাৰিম সেইটো হৈছে জ্ঞানৰ বিষয়বস্তুটো। এই বিষয়বস্তুৰ আমাৰ মনৰ যি সম্পৰ্ক হ'ব সেইখিনিয়ে হৈছে জ্ঞান। আৰু এই যি সম্পৰ্ক ই আভ্যন্তৰীণ হয়, ই বাহ্যিক সম্বন্ধ নহয়। যে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত দৰ্শনত এটি প্ৰশ্ন স্বাভাৱিকতে উদ্ভৱ হয় যে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল হয়নে অথবা জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰনে? এই প্ৰসংগত আমি দুটা মতবাদ পাওঁ। কিছুমান দাৰ্শনিকে কয় যে জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল। কিছুমান ভাৱবাদৰ জ্ঞানৰ বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল হয়, অৰ্থাৎ জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰভাৱে বিষয়বস্তু থাকিব নোৱাৰে। এই মতবাদক ভাৱবাদ বা আদৰ্শবাদ বোলা হয় আৰু এই মতবাদৰ সমৰ্থকসকলক ভাৱবাদী বোলা হয়। অৰ্থাৎ কি বুজাইছে যে আমি যিটো বস্তুৰ বিষয়ে জ্ঞান আহৰণ কৰিম সেইটোৰ প্ৰতি যদি আমি মনোযোগ নিদিওঁ বা মনৰ ধাৰণা নকৰোঁ তো সেইটোৰ বাহ্যিক বস্তুটোৰ একোৱে অস্তিত্ব নাই, এইটো কথা বুজাইছে। আমি যিহেতু সেইটো বস্তু জানিব বিচাৰিম তো তেতিয়া সেই বস্তুটোৰ ধাৰণা হ'ব আৰু ধাৰণা কৰিলে আমাৰ মাজত যি সম্পৰ্ক হ'ব সেইটোৱে সেই সম্পৰ্কটো আভ্যন্তৰীণ সম্পৰ্ক আৰু সেইটোৰ দ্বাৰা আমি জ্ঞান লাভ কৰিম বিষয়বস্তুটোৰ বিষয়ে। তো ইয়াকে ভাৱবাদ বোলা হয়। তো ইয়াত কি কৈছে? ভাৱবাদীসকলৰ মতে জ্ঞাতাৰ মনৰ পৰা স্বতন্ত্ৰভাৱে থকা কোনো বস্তুকে মনে কেতিয়াও জানিব নোৱাৰে। যদি আমি মনৰ পৰা কিবা এটা বস্তু স্বতন্ত্ৰ হৈ থাকে তাক আমি কেতিয়াও জানিব নোৱাৰিম, কাৰণ আমি যদি মনোযোগে নিদিওঁ বস্তুটোত আমি সেইটো বস্তু জানিব নোৱাৰিম। ইয়াত এইটো কথাই কৈছে। আমি যেতিয়া বস্তুটো প্ৰত্যক্ষ কৰিম, তাত কি আছে সেইটো চাম, তেতিয়া এই বস্তুটো জানিব পাৰিম, অৰ্থাৎ এটা সম্পৰ্ক হ'ব আমাৰ মাজত। তো ইয়াকে ভাৱবাদীসকলে বুজাব বিচাৰিছে। সেয়ে জ্ঞানৰ সকলো বিষয় জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল হয়। সেইকাৰণে জ্ঞানৰ সকলো বিষয়বস্তু জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰ। আৰু ইয়াত কি কৈছে চাবা যে মুঠতে ভাৱবাদৰ মতে মন অথবা আত্মাই পৰম সত্তা আৰু সকলো বস্তু মানসিক। আধুনিক দৰ্শনৰ পিতৃস্বৰূপ ৰেনে ডেকাৰ্টে কয় যে যিকোনো বস্তুকে সন্দেহ কৰিব পাৰিল কিন্তু মনক সন্দেহ কৰিব নোৱাৰি। আত্মাহে আনক সন্দেহ কৰে। তো আধুনিক দৰ্শনৰ পিতৃস্বৰূপ কোন? ৰেনে ডেকাৰ্টে। এইটো তোমালোকে চাই ল'বা, আহিব পাৰে। তেওঁৰ বিখ্যাত উক্তি হৈছে মই ভাবোঁ গতিকে মই আছোঁ। এইদৰে ভাৱবাদীসকলৰ মতে মন বা আত্মাই পৰম সত্তা আৰু জ্ঞানৰ বিষয়বস্তুবোৰ মনৰ ওপৰত নিৰ্ভৰশীল। ৰেনে ডেকাৰ্টে আধুনিক দৰ্শনৰ পিতৃ, তেওঁ এইটো কথাই কৈছে যে মনৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ বাহ্যিক বস্তুৰ অস্তিত্ব নাথাকে বা কোনো বস্তু থাকিব নোৱাৰে, স্বতন্ত্ৰভাৱে কোনো বিষয় থাকিব নোৱাৰে, এইটো কথাই কৈছে। মহান চক্ৰেটিছৰ প্ৰধান শিষ্য প্লেটোক পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্ৰতিষ্ঠাতা বুলি অভিহিত কৰা হয়। এইটো চাই ল'বা, আহিব পাৰে। পাশ্চাত্য দৰ্শনৰ ভাৱবাদৰ প্ৰতিষ্ঠাতা কোন বুলি আহিব পাৰে। তেওঁৰ মতে বিশ্বজগত আৰু ইয়াৰ বস্তুবোৰ ক্ষণস্থায়ী। ভৌতিক বস্তুবিলাকত প্লেটোৱে বিশেষ বুলি অভিহিত কৰিছে। বিশেষ বস্তুবোৰ সদায় ধ্বংসশীল। এই বিশেষ বস্তুবোৰৰ অন্তৰালত আছে সামান্য অথবা ধাৰণা। এই সামান্যবোৰ চিৰন্তন। প্লেটোৱে এইবোৰ কেতিয়াবা ধাৰণা আৰু কেতিয়াবা আকাৰ বুলি অভিহিত কৰিছে। তো মহান চক্ৰেটিছৰ প্ৰধান শিষ্য প্লেটোৱে কি কৈছে যে তেওঁৰ মতে যি বাহ্যিক বস্তুবোৰ আছে সেইবোৰ হ'ল একোটা বিশেষ বস্তু। ইয়াৰ বস্তুবোৰ ক্ষণস্থায়ী আৰু যিবিলাক আমাৰ মনৰ ধাৰণা সেই ধাৰণাবোৰ চিৰন্তন। সেই আমি যিবোৰ ধাৰণা কৰোঁ সেইবোৰ চিৰন্তন। আৰু এইবোৰ যিবোৰ বাহ্যিক বস্তু এইবোৰ ক্ষণস্থায়ী আৰু ধ্বংসশীল। বিশেষ বস্তুবোৰ তেওঁ সেইটো কথা কৈছে। আৰু বিশেষ বস্তুবোৰ পৰিৱৰ্তনশীল, আনহালে ধাৰণাবোৰ চিৰন্তন পৰিৱৰ্তন নহয়। সেইটো কথাই প্লেটোৱে কৈছে। পিছত চোৱা, ভাৱবাদৰ ক্ৰমবিকাশত লাইবনিজৰ অৱদান উল্লেখনীয়। তো লাইবনিজও এজন ভাৱবাদী আছিল। তেওঁৰ মতে কি যে তেওঁ বস্তুবোৰক পৰমাণুবোৰ জড়ীয় বিচিত্ৰ আৰু বিবিচ্য বুলি গ্ৰীক পৰমাণুবাদীসকলে কয়। সেয়ে লাইবনিজে কি কৈছে যে জড়ীয় পৰমাণুবোৰ পৰম সত্তা হ'ব নোৱাৰে। যিবিলাক বাহ্যিক বস্তুৰ বা পৰমাণুবোৰ পৰম সত্তা হ'ব নোৱাৰে, কাৰণ তেওঁৰ মতে ধাৰণাগত পৰমাণুবোৰহে পৰম সত্তা আৰু তেওঁ সেইটো প্ৰমাণ কৰিছে বা উলিয়াইছে। আৰু তেওঁৰ সেই ধাৰণাগত পৰমাণুবিলাকক চিত পৰমাণু মনাণ্ড নামেৰে অভিহিত কৰিছে। তেওঁ নিজে অভিহিত কৰিছে এইটো।
এইবোৰ অসংখ্য আৰু গতিশীল, সেয়ে লাইবনিজৰ মতবাদক বহুতত্ববাদী ভাৱবাদ বোলা হয়। বুজি পাইছানে? মানে তেওঁৰ মতে মানে কি এনেই আমাৰ ভাৱবাদতো কৈছে বা তেওঁৰ মতে লাইবনিজৰ মতে পৰমাণুবোৰ পৰম সত্তা হ'ব নোৱাৰে, কাৰণ ধাৰণাগত পৰমাণুবোৰহে পৰম সত্তা হ'ব পাৰে, আৰু তেওঁ এইটো উলিয়াইছে আৰু তেওঁ সেইবোৰক চিত পৰমাণু নামেৰে অভিহিত কৰিছে। পিছত চোৱা, লাইবনিজৰ মতে চিত পৰমাণুবোৰ এটাৰ পৰা আনটো স্বতন্ত্ৰ, তেন্তে এইবোৰ কিদৰে সংহত আৰু শৃংখলিত হৈ থাকিব? লাইবনিজে এই প্ৰশ্নৰ উত্তৰত কৈছে যে সমস্ত চিত পৰমাণুৰ ভিতৰত ঈশ্বৰ শ্ৰেষ্ঠ পৰমাণু। সৃষ্টিৰ আৰম্ভণিতে ঈশ্বৰে চিত পৰমাণুবিলাকৰ মাজত সংহতি পূৰ্বতে স্থাপন কৰিছিল। তো লাইবনিজে কৈছে যে এই পৰমাণুবোৰৰ চিত পৰমাণুবোৰৰ সংহতি মানে স্বতন্ত্ৰ, যিহেতু তো সংহতি কোনে স্থাপন কৰিছে? ঈশ্বৰে। সেই ঈশ্বৰে সৃষ্টিৰ পূৰ্বতে এই চিত পৰমাণুৰ মাজত সংহতি স্থাপন কৰি থৈ গৈছিল। আৰু লাইবনিজৰ এই মতবাদক পূৰ্বস্থাপিত বা শৃংখলা মতবাদ নামে জনা যায়। বিভিন্ন ভাৱবাদৰ সম্পৰ্কত বিভিন্ন মতামত আগবঢ়াইছে, ফলত আমি বিভিন্ন প্ৰকাৰৰ ভাৱবাদ পাওঁ। কিন্তু ভাৱবাদক প্ৰধানকৈ কি দুটা ভাগত ভাগ কৰে, আত্মগত ভাৱবাদ আৰু বস্তুগত ভাৱবাদ। তো আত্মগত ভাৱবাদ কি? ছাবজেক্টিভ আইডিয়েলিজম। আত্মগত ভাৱবাদ আত্মগত ভাৱবাদটো হ'ল এটা মতবাদ, মানে কোনো বৈজ্ঞানিকে বা কোনো মানে বৈজ্ঞানিক বুলি নকওঁ আমি, ভাৱবাদীৰ এটা মতবাদ। এই মতবাদত কি কৈছে এইটো চাবা, যে এইটো মতবাদ কোনে কৈছে? জৰ্জ বাৰ্কলি। তেওঁ এই মানে আত্মগত ভাৱবাদৰ মতবাদটো দিছে। তেওঁৰ মতে কি যে গুণৰ সমষ্টিয়ে হৈছে পদাৰ্থ, মানে ভাৱবাদৰ মতে মুখ্য আৰু গৌণ গুণ উভয়ে আমাৰ মনৰ ধাৰণা বা আত্মগত ধাৰণা। এই দৃষ্টিভংগীৰ বাৰ্কলিয়ে যুক্তি দি কৈছে যে কোনো এটা বস্তুৰ অস্তিত্ব নিৰ্ভৰ কৰিছে সি প্ৰত্যক্ষিত হৈছে নে নাই। বাৰ্কলিৰ মত প্ৰকাশিত হৈছে তেওঁৰ ব্যক্তিগত অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰশীল, অৰ্থাৎ কোনো বস্তুৰ অস্তিত্ব জ্ঞাতাৰ প্ৰত্যক্ষৰ ওপৰত নিৰ্ভৰশীল। তো বাৰ্কলিৰ মতে যে মানে মুখ্য আৰু গৌণ গুণবোৰ উভয়ে আমাৰ মনৰ ওপৰত নিৰ্ভৰ কৰে বা আমাৰ আত্মগত ধাৰণা। কিন্তু আমি বাস্তৱবাদ মানে আগৰ যিটো চেপ্টাৰ বাস্তৱবাদত সেইটো পাই আহিছোঁ যে মুখ্য আৰু গৌণ গুণ, মুখ্য গুণবোৰ বস্তুত থাকে আৰু গৌণ গুণবোৰ আমাৰ ধাৰণাগত। কিন্তু বাৰ্কলিৰ মতে দুটা গুণেই আমাৰ আত্মগত ধাৰণা। এইটো কথা ইয়াত মানে পাৰ্থক্য দেখা যায়। তো তোমালোকে পাৰ্থক্য আহিলেও এইটো লিখিব পাৰিবা। তো লকে কি কৈছিল যে জন লক মনত আছেনে তোমালোকৰ? জন লকে কৈছিল নহয় বাস্তৱবাদত, তেওঁৰ মানে বৈজ্ঞানিক বাস্তৱবাদত কৈছিল তেওঁ এইটো কথা। তো জন লকে কোৱাৰ দৰে সকলো জ্ঞান অভিজ্ঞতাজাত যদি হয়, তেতিয়াহ'লে আমি ধাৰণাৰ বাহিৰে একো জানিব নোৱাৰোঁ। যদি সেয়ে হয়, মন বহিৰ্ভূত পদাৰ্থৰ ধাৰণা যুক্তিহীন কল্পনা মাত্ৰ হ'ব। এই বাৰ্কলিৰ বক্তব্য। গতিকে বাৰ্কলিয়ে অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰশীল বুলি ক'লে তেওঁৰ এই চিন্তাধাৰা আত্মনিষ্ঠ বা মনোবৈজ্ঞানিক বুলি ক'ব পাৰি, কিয়নো তেওঁৰ মতে বাহ্য জগত ব্যক্তিৰ চৈতন্য নিৰ্ভৰশীল। বাৰ্কলি এনে চিন্তাধাৰাৰ দ্বাৰা ভৌতিক জগতৰ অস্তিত্ব আৰু ঐক্যৰ ব্যাঘাত ঘটিব যদিহে ই কোনো মনৰ দ্বাৰা প্ৰত্যক্ষিত নহয়। ব্যক্তিৰ মনেহে জগতৰ অস্তিত্ব নিৰূপণ কৰিব। আমাৰ বাহিৰৰ জগত উষ্ণও নহয়, শীতলো নহয়, আলোকিতও নহয়, আন্ধাৰযুক্তও নহয়, মিঠাও নহয়, টেঙাও নহয়, সুগন্ধিও নহয়, দুৰ্গন্ধযুক্তও নহয়, গতিশীলো নহয়, স্থবিৰো নহয়। সেইদৰে লোকৰ মুখ্য গুণৰ আধাৰ অজ্ঞাত আৰু অজ্ঞেয় পদাৰ্থৰ ধাৰণাও যুক্তিহীন তথা গোড়া বাৰ্কলিয়ে বুলি অভিহিত কৰিছে। মুঠতে বাৰ্কলিৰ মতে মনৰ বহিৰ্ভূত কোনো বস্তুৰ বস্তুনিষ্ঠ অস্তিত্ব নাই, কেৱল ধাৰণা অস্তিত্বশীল। আমাৰ ইন্দ্ৰিয় অভিজ্ঞতাৰ দুটা বৈশিষ্ট্যৰ কথা বাৰ্কলিয়ে উল্লেখ কৰিছে, ইয়াৰ অনিবাৰ্যতা, শৃংখলিত তো বাৰ্কলিৰ মতে এটাই কথা ইয়াত কৈছে যে তেওঁৰ মতে মনৰ পৰা স্বতন্ত্ৰভাৱে কোনো বস্তুৰ অস্তিত্ব নাথাকে, আমাৰ মনৰ ধাৰণাহে অস্তিত্বশীল। তেওঁৰ মতে এইটো কৈছে। আৰু ইয়াত বৈশিষ্ট্যৰ কথা বাৰ্কলিয়ে উল্লেখ কৰিছে ইন্দ্ৰিয় অভিজ্ঞতাৰ, ইয়াৰ অনিবাৰ্যতা আৰু শৃংখলিত সংহতি। মনত ৰাখিবা, আহিব পাৰে। এই কথাটো বাৰ্কলিয়ে এটা উদাহৰণেৰে ব্যাখ্যা কৰিছে। উজ্জ্বল দিনৰ পোহৰত আমি যেতিয়া চকু মেলোঁ, তেতিয়া কোনো বস্তু চাম অথবা নাচাম তাক নিৰ্ধাৰণ কৰা শক্তি আমাৰ নাথাকে। অথবা আমি কি বস্তু চাম, কি বস্তু নাচাম, সেই কথাও আমাৰ মনৰ ওপৰত নিৰ্ভৰ নকৰে। অৰ্থাৎ আমাৰ ইচ্ছাৰ দ্বাৰা সংবেদনসমূহ নিৰূপিত নহয়, কিন্তু ধাৰণাবোৰ মানৱ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ অৰ্থ এই যে আমাৰ চিন্তা কাৰ্যৰ ঊৰ্ধ্বত কিছুমান কাৰকে ধাৰণা সৃষ্টিত সহায় কৰে। এই কাৰকক বাৰ্কলিয়ে সক্ৰিয় দ্ৰব্য অথবা সত্তা বুলি অভিহিত কৰিছে। এই দৃষ্টিভংগীৰে বাৰ্কলিৰ ভাৱবাদক সম্পূৰ্ণ আত্মগত বুলি ক'ব পাৰি। এই চিন্তাধাৰাক আত্মজ্ঞানবাদৰ বা আত্মবাদৰ তুল্য বুলি ক'ব পাৰি। আত্মজ্ঞানবাদৰ মতে এজন ব্যক্তিৰ আত্মাহে কেৱল অস্তিত্বশীল। আৰু এইটো মনত ৰাখিবা যে আত্মবাদৰ মতে এজন ব্যক্তিৰ আত্মাহে কেৱল অস্তিত্বশীল
আমি যি ধাৰণা কৰোঁ সেইটোৱে অস্তিত্বশীল হ'ব। বাৰকলিৰ এনে চিন্তাধাৰাৰ ফলত ভালেমান অসুবিধাৰ সৃষ্টি হয়। প্ৰথমতে এজন ব্যক্তিয়ে যেতিয়া কোনো এটা বস্তুক প্ৰত্যক্ষ নকৰে তাৰ পৰা অস্তিত্ব লুপ্ত হৈ যাব নেকি? দ্বিতীয়তে যিকোনো এজন ব্যক্তিৰ বাবে একেটা সময়তে সকলো বস্তু প্ৰত্যক্ষ কৰা সম্ভৱ। তো ইয়াত চাবা, এই বাৰকলিৰ যি মতবাদ কৈছে ইয়াৰ মানে কি অসুবিধাও আছে। কি অসুবিধা? যে বাৰকলিৰ মতে কি কৈছে যে আমি প্ৰত্যক্ষ কৰোঁ বস্তু এটাক, তেতিয়া এই বস্তুটোৰ অস্তিত্ব থাকিব। কিন্তু কি কৈছে যে যদি আমি এই বস্তুটোক প্ৰত্যক্ষ নকৰোঁ তেতিয়া কি তাৰ বস্তুটোৰ অস্তিত্ব কি নোহোৱা হৈ যাব নেকি? বস্তু নাথাকিব নেকি? আৰু এটা কি আমিতো সকলো বস্তু একে সময়তে প্ৰত্যক্ষ কৰিব নোৱাৰোঁ। সেইটোৱে আমাৰ প্ৰব্লেমটো, মানে কি অসুবিধাৰ সৃষ্টি কৰিছে এই দুটা সমস্যাই। এনেবোৰ সমস্যাৰ সমাধান কৰিবৰ নিমিত্তে বাৰকলিয়ে তেওঁৰ ভাৱবাদৰ ভিত্তি সসীম মনৰ পৰা অসীম মনলৈ উন্নীত কৰিলে। বস্তুবিলাকৰ অস্তিত্বৰ ধাৰাবাহিকতা আৰু ঐক্য ৰক্ষা কৰিবৰ নিমিত্তে আমাৰ সকলো প্ৰত্যক্ষৰ চূড়ান্ত কাৰণ হিচাপে ঈশ্বৰৰ অৱতাৰণা কৰিলে। তেওঁ ক'লে যে সকলো বস্তুৰ ধাৰণা স্থায়ীভাৱে ঈশ্বৰৰ মনত থাকে। বাৰকলিৰ ভাৱবাদৰ এই দ্বিতীয় পৰ্যায়টো প্লেটৰ ভাৱবাদৰ পুনৰাবিৰ্ভাৱ বুলি ক'ব পৰা যায়। এই পৰ্যায়ত ধাৰণা এটা সসীম মনৰ বিষয়ে নহয়, ই পৰম মনৰ বাস্তৱ উপাদান। তো ইয়াতো মানে কি এই সমস্যাৰ সমাধানৰ বাবে মানে বাৰকলিয়ে কি মতবাদ কৰিছিল যে তেওঁ মানে কি ঈশ্বৰৰ অৱতাৰণা কৰিছিল, মানে ঈশ্বৰক আনিছিল মাজত। তেওঁ কৈছিল যে সকলো বস্তুৰ মানে অস্তিত্ব থাকে কিন্তু স্থায়ীভাৱে ঈশ্বৰৰ মনত থাকে। আমি সেইটো মানে নোৱাৰোঁ, মানে আমাৰ মনত স্থায়ীভাৱে এইটো নাথাকে কাৰণ সেইটো ঈশ্বৰৰ মনতহে থাকে। তেওঁ সেইটো কথা কৈছে। আৰু কি এইবাৰ চাবা পিছত আধুনিক জগতৰ বাস্তৱবাদীসকলে বাৰকলিৰ আত্মগত ভাৱবাদক তীব্ৰভাৱে সমালোচনা কৰিছে। সেইবোৰ তলত উল্লেখ কৰা হ'ল। আধুনিক বাস্তৱবাদী মোৰে উল্লেখ কৰিছে যে জ্ঞানৰ এটি সন্তোষজনক মতবাদৰ নিমিত্তে বিষয়বস্তু আৰু সংবেদনৰ মাজত পাৰ্থক্য থকা কথাটো গ্ৰহণ কৰিব লাগিব। যে আধুনিক জগতৰ বাস্তৱবাদী বাৰকলিৰ আত্মগত ভাৱৰ বহুত মানে তীব্ৰভাৱে সমালোচনা কৰিছে। ইয়াত মানে যি পাৰ্থক্যৰ কথা কৈছে সেইটো হ'ল যে আমি যিটো প্ৰত্যক্ষ কৰিম আৰু আমাৰ মনত যিটো ধাৰণা হ'ব সেইটোৰ বাস্তৱ জগতৰ বস্তুটোৰ বিষয়বস্তুটোৰ মাজত বহুতো পাৰ্থক্য থাকিব, সেইটো আমি গ্ৰহণ কৰিব লাগিব। কিন্তু বাৰকলিয়ে কৈছে যে দুয়োটা একেই হয়, কিন্তু সেইটো একে নহয়, ইয়াৰ মাজত পাৰ্থক্য আছে। সেইকাৰণে তেওঁলোকে সমালোচনা কৰি কৈছে কথাটো। 2 নম্বৰ, বস্তু এটি প্ৰথমতে অস্তিত্বশীল হয়, তাৰপিছত ই জ্ঞাত অথবা প্ৰত্যক্ষিত হয়। তো ইয়াত কি কৈছে যে আমি জানো যে বস্তুটো আমি প্ৰত্যক্ষ কৰিম, কিন্তু তাৰপিছতহে বস্তুটোৰ ধাৰণাটো কৰিম। কিন্তু বস্তুটো প্ৰথমৰ পৰাইতো অস্তিত্বশীল হৈ থাকিব পৃথিৱীত, এইটো কথা কিন্তু বাৰকলিৰ মতে কৈছে। বাৰকলিয়ে কি কৈছে যে তেওঁৰ মতে আমি বস্তুটো প্ৰত্যক্ষ কৰোঁ আৰু ধাৰণা কৰোঁ, আৰু যেতিয়া আমি প্ৰত্যক্ষ কৰোঁ তাৰপিছত বস্তুটো অস্তিত্বশীল হয়, মানে আমাৰ মনত যিটো ধাৰণাশীল তেতিয়াই সেইটো অস্তিত্বশীল হ'ব, ধাৰণাগত অস্তিত্বশীল। তেওঁৰ মতে বাহ্যিক জগত অস্তিত্বশীল নহয়, কিন্তু এইটো মানে কি বহুত সমালোচনাপূৰ্ণ কথা, কাৰণ ই সত্য নহয়। আৰু পিছত চাবা যে বাৰকলিৰ মতে সংবেদনৰ বস্তুৰ সংবেদন একে, কিন্তু ই সত্য নহয়। কাৰণ কি সংবেদনৰ বস্তু আমি যিটো সংবেদন কৰিম, যিটো ধাৰণা কৰিম, সেইটোতো যিটো বাহ্যিক বস্তু সেইটোৰ লগত একে কেতিয়াও হ'ব নোৱাৰে। সেইটো আমাৰ ধাৰণাহে হ'ব অনলি। তো সেইটো কথাই কৈছে, কিন্তু একে বুলি প্ৰমাণ কৰিব নোৱাৰে এইটো। পিছত বাৰকলিৰ অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ এই মতবাদৰ যুক্তিগত পৰিণত হৈছে আত্মজ্ঞানবাদ। ঈশ্বৰ অথবা অসীম মনে বস্তুবোৰৰ প্ৰত্যক্ষকাৰী বুলি কোৱা বিষয়টোৱে বাৰকলিৰ আত্মজ্ঞানবাদৰ পৰা ৰক্ষা কৰা যেন দেখা যায়। কিন্তু দৰাচলতে ঈশ্বৰৰ অৱতাৰণে বাৰকলিৰ মতবাদক দুৰ্বলতাহে প্ৰমাণ কৰিছে। বিশুদ্ধ আত্মগত ভাৱবাদ গ্ৰহণযোগ্য নহয়। বাৰকলিৰ আত্মগতসকলে প্ৰশ্ন কৰে যে বাৰকলি যথাৰ্থতে আত্মগত ভাৱবাদী নে বস্তুগত ভাৱবাদী? বাৰকলিৰ ভাৱবাদৰ দ্বিতীয় পৰ্যায়টোত বস্তুগত ভাৱৰ বৈশিষ্ট্য পৰিলক্ষিত হোৱা যেন অনুভৱ হয়। কিন্তু অধিকাংশ সমালোচকে মত পোষণ কৰে যে বাৰকলিৰ বস্তুগত ভাৱবাদ ৰূপে অভিহিত কৰিব নোৱাৰি। এইটো ভিডিঅ'ত এইখিনিয়ে শিকালোঁ আজি, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। মই তোমালোকক বস্তুগত ভাৱবাদৰ বিষয়ে নেক্সট ভিডিঅ'টোত শিকাই দিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব।